বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ বনাঞ্চলৰ গজৰাজে জনাঞ্চলত মুক্ত বিচৰণ বিগত বছৰ ধৰি দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ তথা পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰঙামাটি বাটৰহাট ভাগৱতীপাৰা নহিৰা সত্ৰপাৰা আদি অঞ্চলত দিনে নিশাই মুক্তভাৱে বিচৰণ কৰিবলৈ লৈছে বন্যহস্তীয়ে এয়াই নহয় বিগত বছৰ ধৰি বন বিভাগ তথা প্ৰশাসনক স্থানীয় ৰাইজে অৱগত কৰা সত্ত্বেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈও ক্ষোভ প্ৰকাশ কৰি আহিছে স্থানীয় ৰাইজে বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধিৰ লগে লগে শংকিত হৈ পৰিছে জনবসতিপূৰ্ণ এই অঞ্চলৰ লোকসকলে বন বিভাগক অৱগত কৰিলেও ব্যৱস্থা গ্ৰহণ কৰাত লেহেমীয়া হোৱাত বিভাগৰ প্ৰতি আস্থা হেৰুৱাইছে ভুক্তভোগী অঞ্চলৰ ৰাইজে বন্যহস্তীৰ উপদ্ৰৱ সন্দৰ্ভত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কৰা সাংবাদিকৰ প্ৰশ্নত কি ক'লে মন্ত্ৰীগৰাকীয়ে শুনক এয়া আজি অকল পলাশবাৰী নহয় অসমৰ বহু অঞ্চলতে এই সমস্যাবিলাক লাহে লাহে বাঢ়ি আহিছে হাতী মানুহৰ সংঘাতৰ কাৰণে এইবাৰ আমাৰ যদি বাজেটখন চাই তাতো দেখিব যে আমি সেই ধৰণৰ পৰিকল্পনা কিছু কৰিছোঁ যে আমি কেনেকৈ হাতী মানুহৰ সংঘাতৰ মানুহ আৰু হাতীয়ে সহাৱস্থান কৰি কেনেকৈ জীয়াই থাকিব পাৰি বা দুয়োটাই সুন্দৰভাৱে জীৱন যাপন কৰিব পৰা কি ব্যৱস্থা তাৰ কাৰণে আমি হস্তি সংগী হিচাপে কেনেকৈ চলাব পাৰি এই ধৰণৰ কথা এইবাৰ বাজেটত কোৱা হৈছে আমি হাতীৰ খাদ্য ৰোপণৰ কথাও কোৱা হৈছে যে নেপিয়াৰ ঘাঁহ ইত্যাদি যে হাতীয়ে খায় তেনেকুৱা ধৰণৰ খাদ্য ৰোপণ কৰাৰ কথা কোৱা হৈছে গজমিত্ৰৰ কথা কোৱা হৈছে গতিকে এই ধৰণৰ আমাৰ চৰকাৰেতো কাৰণ এইটো এনেকুৱা সমস্যা নহয় যে চৰকাৰে ক'ৰবাত গৈ সমাধান কৰি দিব পাৰিব ইয়াত হ'ল যে দুইটা হাতী আৰু মানুহ সকলোৱে সুন্দৰভাৱে জীৱন যাপন কৰিব পৰা এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব নিশ্চয়কৈ হাতীৰ সংখ্যাও বৃদ্ধি হৈছে বনাঞ্চলো কমি আহিছে হাতীৰ খাদ্য নোহোৱা হৈছে গতিকে জনাঞ্চললৈ আহিছে গতিকে আমি হাতীক এই পৰিমাণৰ খাদ্য দিব লাগিব আৰু তাৰ কাৰণে মানুহে এতিয়া নতুনকৈ চিন্তা কৰিব লাগিব গজমিত্ৰই হওক বা অসমত এনেকুৱা হৈছে যে নেপিয়াৰ ঘাঁহ লগাইও হাতীৰ সমস্যাৰ পৰা আমি সমাধান পাইছোঁ এই যিবিলাক ছাকচেছফুল মেথড এইবিলাক ইয়াতো এপ্লাই কৰিব লাগিব গতিকে ইয়াত যিবিলাক সমস্যা আছে আজি একেদিনাই আমি সমাধান কৰিম বুলি ক'ব নোৱাৰোঁ যেনেকৈ নগাঁৱৰ এটা বৃহত্তৰ অঞ্চলত আজি এটা অনুষ্ঠানে কৰা এই ধৰণৰ বৃক্ষৰোপণ বা হাতী বন্ধুৱে কৰা কামে ক'ৰবাত সফলতা দিছে সেই কথাবিলাক ইয়াত ছাকচেছফুল মেথডবিলাকত লগাব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত এই হাতী মানুহৰ সমস্যা দূৰ কৰিব বুলি আশা ৰাইজৰ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com